হাতলৈ মই মৌসুমী আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত আছে অতিথি জ্যোতিষী ডক্টৰ আমাৰ মাজত আছে তেখেতৰ মঞ্জুশ্ৰী আমাৰ মাজত আছে জ্যোতিষ ৰত্ন মঞ্জুশ্ৰী আছে তেখেতৰ সৈতে আমি কথা পাতিম আৰু আপোনালোকে আমালে ফোন কৰিব পাৰিব ফোন নম্বৰ টিভি স্ক্ৰীনত দিয়া আছে আৰু বাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো ধন্যবাদ হয় আৰু যেহেতুকে আমি ইয়াৰ আগৰ এপিসোডত আমি কথা পাতিছিলো যে নাম মানুহৰ নাম কেনেদৰে দিব পাৰে মানে দিব লাগে সেই সম্পৰ্কত নৱজাতক হয় এই সম্পৰ্কত আপুনি কৈছিলে যে নিউমাৰলজি চাই দিব লাগে জন্মৰ হয় কিন্তু আমি এতিয়া পাতিব বিচাৰিছো ব্যৱসায়িক প্ৰতিষ্ঠান এখন খোলাৰ আগতে আমি কেনে ধৰণৰ কি কৰিব লাগে বা কি দিশটো আমি চাই ল'ব লাগে ব্যৱসায়িক প্ৰতিষ্ঠানটো খোলাৰ মুহূৰ্তত কেনেদৰে নাম দিব পাৰি ব্যৱসায়ৰ কাৰণে আমি নামটো নামাকৰণটো কৰিবই লাগে একে হিচাপে কৰিব লাগে যেনেকৈ আমি নৱজাতক এজনৰ নামাকৰণ কৰোঁ ঠিক তেনেদৰে এটা আমি নতুন ব্যৱসায় আৰম্ভ কৰিলে নতুন ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ নামাকৰণটো আমি একে ৰকমেই কৰিব লাগে যে এটা শুভ সংখ্যাত নামৰ নিউমাৰলজি যিটো সংখ্যা হয় সেই সংখ্যাটো এটা শুভ সংখ্যাত আনিব লাগে শুভ সংখ্যাৰ অৰ্থ হৈছে যে এটা শুভ গ্ৰহৰ অৱস্থিতি এটা শুভ গ্ৰহৰ যেতিয়া ইয়াত অৱস্থিতি হয় তেনেহলে সেই সময়ত শুভ ভাৱবিলাক মানুহৰ জীৱনৰ মাংগলিক কৰ্ম বা শুভ যিবিলাক ভাৱ হয় শুভ ভাৱবিলাকে তাত বিৰাজ কৰে যেনেকে ভাল ব্যৱসায় হ'ব সকলোৰে মাজত মিলা প্ৰীতি থাকিব ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকজনে লোকৰ লগত খুব ভাল বিহেভিয়াৰ কৰিব ষ্টাফেই হওক বা ক্লায়েণ্ট হওক তেনেকুৱা ধৰণৰ আৰু তেনে অৱস্থাত কি হয় আৰ্থিক চাইডটো খুব ভাল হয় নিশ্চয় আৰু ব্যৱসায় প্ৰতিষ্ঠান কোনটো দিশে মূৰ কৰা হ'ব লাগে এনেকুৱা ধৰণৰ বহুত দিশ থাকে নহয় জানো এই বিষয়ে আমি কথা পাতিম এজন কলাৰ আৰু এছ এম ফোন লৈছো হেল্ল' হয় নমস্কাৰ কোনে কৈছিল কৰ পৰা কৈছিল মই গৈছো বাক্সা ডিষ্ট্ৰিক্টৰ পৰা কৈছো হয় হয় মই এই ল'ৰাটোৰ ভৱিষ্যতভাৱে চাব বিচাৰিছো হয় হয় ল'ৰাজনৰ জন্মৰ সময় তাৰিখ ক'ব ল'ৰাটো 2004 চনৰ জন্ম 25 আগষ্ট শনিবাৰ ৰাতি 9:30 বজাত 25 আগষ্ট 2004 শনিবাৰ ৰাতি 9 বজাত জন্মস্থান ৰাতি 9 বজাত 9:30 আচ্ছা আৰু জন্মস্থানটো ক'ব জন্মস্থান বাক্সা ভৱিষ্যত জীৱনৰ বিষয়ে জানিব বিচাৰিছে তেখেতে তেওঁ ল'ৰাৰ হয় 9:30 বজাত জন্ম হৈছে ৰাতি আৰু নলবাৰী বাক্সা জিলাত জন্ম হৈছে 25 আগষ্ট 2004 চনত ধনু ৰাশি আৰু লগ্ন পালো আমি মেঘ লগ্ন আপোনাৰ পুত্ৰৰ মেঘ লগ্ন ধনু ৰাশি মূলা নক্ষত্ৰ ঠিক আছে বাৰু আমি ভাগ্যস্থানটো প্ৰথমতে চাওঁ ভাগ্যস্থানত চন্দ্ৰ বহি আছে আৰু সৌভাগ্য লৈ আপোনাৰ পুত্ৰই জন্মগ্ৰহণ কৰিছে খুব ভাল মেমৰি তেওঁৰ বুদ্ধি যথেষ্ট বুদ্ধিমান হয় পঢ়া শুনাত তেওঁ ভাল হ'ব খুব ভাল আৰু বিদ্যা বুদ্ধি জ্ঞান সকলো ফালে তেওঁৰ যথেষ্ট পৰিমাণে শুভ প্ৰভাৱ দেখা যায় আৰু সকলোখিনি যথেষ্ট পৰিমাণে আছে কাৰণ জ্ঞান বুদ্ধিটো মানুহৰ আগত প্ৰয়োজন জ্ঞান বুদ্ধি আৰু তেওঁ খুব ব্ৰিলিয়েণ্ট হ'ব ইণ্টেলিজেণ্ট সকলো ফালে আমি ভাল দেখিবলৈ পাইছোঁ সৌভাগ্যলৈ জন্মগ্ৰহণ কৰিছে পাব্লিক ৰিলেশ্যন যিটো সেয়াও খুব ভাল হ'ব গতিকে চব ভাল আৰু বৈবাহিক জীৱনটো ভাল সকলো ফালে ভাল নিশ্চয় আৰু চিন্তাৰ কোনো কাৰণ নাই তেতিয়া আন এজন কলাৰ আছে ফোন লৈছো হেল্ল' হয় নমস্কাৰ নমস্কাৰ কোনে কৈছিল কৰ পৰা কৈছিল হয় মই নগাঁৱৰ পৰা কৈছিলো মই জানিব বিচাৰিছিলো নিশ্চয় কওক জন্ম তাৰিখ 22 মাৰ্চ 2003 22 মাৰ্চ 2003 হয় সময়টো ক'ব সময় ৰাতিপুৱা 9:07 ৰাতিপুৱা 9:07 হয় হয় জন্মস্থান স্থান তেজপুৰ হয় ল'ৰাজনৰ বিষয়ে কি জানিব বিচাৰিছে আপুনি হয় শিক্ষা আৰু ভৱিষ্যত চাকৰিৰ বাবে গোটেইখিনি বিষয় মই জানিব নিশ্চয় নিশ্চয় শিক্ষা ভৱিষ্যত জীৱন চাকৰি তেওঁ কেনেদৰে এষ্টাব্লিছড হ'ব গোটেইখিনি আমি এটা চমু আভাস দিম লগ্ন পালো আমি বৃষ লগ্ন আৰু ৰাশি পালো আমি
তুলা ৰাশি বৃষ লগ্ন তুলা ৰাশি হয় তেওঁৰ আমি সকলোখিনি ভালেই দেখিবলৈ পাইছো কিন্তু তেওঁৰ এটা গ্ৰহ যেনেকৈ মঙ্গল অষ্টমত থাকি গ'ল মঙ্গল অষ্টমত থাকিলে সকলো কাম আমি যিমানেই যত্ন নকৰো কিয় কামটো ইমান আমি যত্ন সহকাৰে আৰম্ভ কৰিলো খুব যত্ন কৰিলো খুব চেষ্টাও কৰিলো কিন্তু যিকোনো প্ৰকাৰে তাত বিঘ্ন উৎপন্ন হ'ব বাধা উৎপন্ন হ'ব যিকোনো প্ৰকাৰে বাধা বিপত্তি আহি পেলাই মানুহক দিগদাৰ কৰে গতিকে তেওঁৰ এটা গ্ৰহৰ প্ৰতিকাৰ কৰিব লাগিব হেয়া মঙ্গল অষ্টমত মঙ্গল বহি গৈছে অষ্টমত মঙ্গল থাকিলে মানুহৰ জীৱনত নানা প্ৰকাৰে বাধা বিঘ্ন আৰু ভৱিষ্যত জীৱনটো নিৰ্মাণ কৰিবৰ কাৰণে অসুবিধা হয় আৰু বৈবাহিক জীৱনটো সমস্যা কৰে গতিকে তেওঁৰ জন্ম চক্ৰটো সকলো ফালে ভাল আমি দেখিবলৈ পাইছো বুদ্ধিমানো হয় সৌভাগ্য তেওঁ যথেষ্ট পৰিমাণে সৌভাগ্যলৈ জন্মগ্ৰহণ কৰিছে কিন্তু মঙ্গলৰ ওপৰত বৃহস্পতিৰ দৃষ্টিও নাই বৃহস্পতিৰ দৃষ্টি থাকিলে বহু পৰিমাণে ইয়াৰ কুপ্ৰভাৱটো কমি যায় গতিকে তেওঁৰ এটা প্ৰতিকাৰ কৰাব লাগিব আপুনি এবাৰ যদি কোনোবা অভিজ্ঞ জ্যোতিষিক দেখুৱাই ল'ব অথবা মোৰ ওচৰলৈ আহিব পাৰে নম্বৰটো মই কৈ দিছো 9864295755 9864295755 এই নম্বৰত যোগাযোগ কৰি আগতীয়াকৈ আহিব লাগিব আৰু বাকি সকলোখিনি ভাল নিশ্চয় তাৰ প্ৰতিকাৰ কৰিলে উপকৃত হ'ব আন এজন কলাৰ আছে আমি ফোন লৈছো হেল্ল' হেল্ল' মই গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা কৈছিলো হয় কওক আপুনি কি জানিব বিচাৰিছে মোৰ ছোৱালীজনীৰ বিষয়ে অকণমান জানিব বিচাৰিছো কওক মোৰ ছোৱালীজনীৰ জন্ম 2003 চনৰ 28 আগষ্ট ৰাতিপুৱা 6:56 28 আগষ্ট 2003 চন ৰাতিপুৱা 6:56 আৰু জন্মস্থান গোলাঘাট যোৰহাটত পঢ়া-শুনা আৰু ভৱিষ্যতৰ বিষয়ে অকণমান জানিব নিশ্চয় আপুনি আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ আমাৰ অনুষ্ঠান উপভোগ কৰক তেওঁ ছোৱালীজনীৰ বিষয়ে জানিব বিচাৰিছে আমি সিংহ ৰাশি পালো সিংহ ৰাশি কন্যা লগ্ন আপোনাৰ কন্যাৰ সিংহ ৰাশি কন্যা লগ্ন তেওঁৰ লগ্নৰ অধিপতি বুধ লগ্নত বহি আছে লগ্ন অধিপতি যদি লগ্নত থাকে লগ্ন ফলৰ আধিক্য জ্ঞান বুদ্ধি স্বাস্থ্য সকলোখিনি খুব ভাল হয় তেওঁৰ স্বাস্থ্য পাতি খুব ভাল থাকিব আৰু তেওঁ সদায় এটা তেওঁৰ এনেকুৱা এটা মানে শাৰীৰিক যেটো মানে যিমানখিনি বয়স হ'ব তাতকৈ তেওঁ কম বয়সৰ দেখুৱাব আৰু মেন্টালিটিৰ খুব চাইল্ডিছ শিশু সুলভ মন তেওঁৰ গতিকে এইখিনি আৰু চঞ্চলতা অলপ থাকে যদি কন্যা লগ্ন হয় বা মিথুন লগ্ন হয় অকমান চঞ্চলতা থাকেই ঠিক আছে বাৰু কোনো কথা নাই কিন্তু তেওঁৰ এটা বস্তু কি চন্দ্ৰ বৃহস্পতি একেলগে বহি আছে খুব ভাল যোগ এইটো কিন্তু চন্দ্ৰটো দ্বাদশত পৰি গ'ল দ্বাদশত চন্দ্ৰ হলে চন্দ্ৰ অশুভ চন্দ্ৰ যদি অশুভ হয় অকমান কৈ দিছো মই চন্দ্ৰ অশুভ হল সৰু সৰু কথাত খুব মন বেজাৰ লাগে চন্দ্ৰ অশুভ হলে মানুহৰ প্ৰেছাৰৰ প্ৰব্লেম হয় কেতিয়াবা মাসুল টানাটানি কৰে এনেকুৱা লাগে মাসুলটো খুব টানি ধৰে কিছুমান ক্ষেত্ৰত এই মাসুলৰ অলপ প্ৰব্লেম হয় কেতিয়াবা এনেকুৱা হয় যে চন্দ্ৰ অশুভ হলে চকুৰ প্ৰব্লেম আহে নানা ধৰণৰ প্ৰব্লেম থাকে তেতিয়া আমি বুজি পাব লাগিব যে আমাৰ চন্দ্ৰ অকমান দুৰ্বল হৈছে মনটো খুব সৰু এইখিনিতে মই আপোনাক সুধিব বিচাৰিম চন্দ্ৰ অশুভ হলে আমি সৰু কি কেনেকুৱা ধৰণৰ প্ৰতিকাৰ গ্ৰহণ কৰিব লাগিব চন্দ্ৰ যদি চন্দ্ৰ অশুভ হয় তেনেহলে আমি ৰূপ দান কৰিব লাগে ৰূপ দান কৰিব মানে খুব বেছি দান কৰিব লাগে হে কথা নহয় এটা সৰু অকমান এটুকুৰা ৰূপ বা সৰু এটা তার ৰূপৰ তার যদি আমি দান কৰো ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যায় আৰু চন্দ্ৰ অশুভ হলে সোমবাৰে আমি গাখীৰ খাব নালাগে বগা বস্তু সোমবাৰটো মানিব লাগে সোমবাৰ শিৱৰ বাৰ আমি সোমবাৰে শিৱক পূজা কৰিব লাগে বা সোমবাৰটো আমি যদি মানু নিৰামিষ আহাৰ কৰো তেনে চন্দ্ৰ আমাৰ ভাল হয় গতিকে চন্দ্ৰ এটা বিশেষ গ্ৰহ যেটো গ্ৰহ মনৰ কাৰক গ্ৰহ মনটো আমি স্থিৰ কৰি ৰাখিবৰ কাৰণে চন্দ্ৰটো ভালে ৰাখিব লাগে গতিকে চন্দ্ৰটো তেওঁৰ দ্বাদশত আছে গতিকে সোমবাৰটো পালিলে ভাল তেওঁৰ কাৰণে নিশ্চয় আপোনাৰ কন্যা অকমান ইমান সৰু হৈ আছে তথাপিও এতিয়াৰে পৰা যদি সোমবাৰটো তেওঁক মনাই অকমান তেওঁ যদি তেওঁ সুফল পাব আৰু সকলোখিনি তেওঁৰ ভাল দেখা গৈছে কৰ্মস্থান ভাল বৈবাহিক জীৱনো ভাল চাকৰি বাকৰি যোগ আছে সকলো ফালে নিশ্চয় আৰু আন এজন কলাৰ আছে আমি ফোন লৈছো হেল্ল' সংযোগ বিচ্ছিন্ন হৈ পৰিছে হয় আমি কথা পাতি আছিলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কথা নহয় জানো হয়
ব্যৱসায় প্ৰতিষ্ঠান এই যে আমি গ্ৰহবিলাক কেতিয়াবা দেখা যায় মঙ্গল বেয়া, ৰাহু বেয়া, শনি বেয়া, যিকোনো বৃহস্পতি বেয়া, এই যে গ্ৰহবিলাক বেয়া হয় মানুহৰ জীৱনত তেতিয়া নানা ধৰণৰ সমস্যা মানুহে ভোগে বা বাধা বিপত্তি, কামত আগুৱাব নোৱাৰে, মানসিকভাৱে মানুহৰ দুৰ্বল হৈ যায়, শাৰীৰিকভাৱে দুৰ্বল হৈ যায়। ঠিক তেনেদৰে আমি ব্যৱসায় প্ৰতিষ্ঠান যদি আমি ভালদৰে শুভ গ্ৰহেৰে সজাই নলওঁ তেনেহ'লে আমাৰ এইবিলাক সমস্যা বাধা বিপত্তিবিলাক আহে। গতিকে আমি আমাৰ এটা শুভ মুহূৰ্তলৈ জন্ম সময় যেনেকে আমি শুভ মুহূৰ্তত আৰম্ভণি কৰিব লাগে। নিশ্চয় এই বিষয়ে আমি কথা পাতি যাম। আৰু আন এজন যিহেতু কলাৰ ৰৈ আছে, ফোন লৈছো। হেল্ল', মই ডিব্ৰুগড়ৰ পৰা কৈছিলো। হয় হয়, নমস্কাৰ। আপুনি কি জানিব বিচাৰিছে? মই ল'ৰাটোৰ বিষয়ে জানিব বিচাৰিছো। সৰুটো ল'ৰা 1994 চন 18 জুলাই 1994 চন দিনৰ 2:15 দিনৰ 2:15 আৰু জন্মস্থান ডিব্ৰুগড়। ভৱিষ্যত জীৱনৰ বিষয়ে চাকৰি বাকৰি। নিশ্চয় আপুনি আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ। আমাৰ অনুষ্ঠান উপভোগ কৰক। 18 জুলাই 1994 94 চন 2:15 দুপৰীয়া জন্ম হৈছিলে আপোনাৰ পুত্ৰৰ। এতিয়া আমি চাওঁ বৃশ্চিক লগ্ন বৃশ্চিক ৰাশি হয় আপোনাৰ পুত্ৰৰ। বৃশ্চিক লগ্ন বৃশ্চিক ৰাশিত চন্দ্ৰ নিচস্ত হয়। গতিকে চন্দ্ৰ অশুভ হয়, সেইকাৰণে মনৰ অকণমান কেতিয়াবা খুব খং ৰাগ যে তেওঁৰ অকণমান থাকিব পাৰে। আৰু চন্দ্ৰৰ প্ৰতিকাৰ লাগে তেওঁলোকক সদায় মুকুতা ৰত্ন, যিসকলৰ বৃশ্চিক ৰাশি তেওঁলোকে সদায় মুকুতা ৰত্ন ধাৰণ কৰিব লাগে। সোঁ হাতৰ তৰ্জনী আঙুলিত মুকুতা ৰত্ন ধাৰণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। ভাগ্যস্থান ভাল, কৰ্মস্থান ভাল, সকলোখিনি আমি ভাল দেখিবলৈ পাইছোঁ। মাত্ৰ তেওঁৰ সপ্তমত মঙ্গল থাকিলে, মঙ্গল লগ্নপূৰ্ণ দৃষ্টি কৰিছে, লগ্নপতি মঙ্গল সপ্তমত বহি গ'ল। গতিকে কাম কাজৰ চব ভালেই হ'ব, মাজে মাজে এলাহৰ কাৰণে কামত পিছুৱাই যোৱা বা সমস্যা হোৱা সকলোখিনি এলাহৰ ওপৰত তেওঁৰ এটা এলাহ থাকিব। গতিকে এলাহৰ সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এটা ৰক্ত প্ৰবাল সোঁ হাতৰ অনামিকা আঙুলিত ধাৰণ কৰাব, তেনেহ'লে যিকোনো বাধা বিপত্তি বা এলাহ এইবিলাক নাইকিয়া হ'ব, ভাল হ'ব। ভাল, নিশ্চয়। আৰু আন এজন কলাৰ আছে। হেল্ল', হয় নমস্কাৰ। কোনে কৈছিল, ক'ৰ পৰা কৈছিল? মই নলবাৰীৰ পৰা কৈছো। হয় হয়, মোৰ জন্ম 1963 হয়। দিনৰ দুপৰীয়া। তাৰিখটো ক'ব আপুনি? 3 ফেব্ৰুৱাৰী 1963 3 ফেব্ৰুৱাৰী দুপৰীয়া 14:27 পদ। দুপৰীয়া 14:27 কি ক'লে মই বুজি পোৱা নাই। 14 দণ্ড 27 পল। ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে। নিশ্চয় আপোনাৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে। নিশ্চয় আপুনি আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ। অনুষ্ঠান আপুনি উপভোগ কৰক। বৃষ ৰাশি হয় আপোনাৰ, বৃষ ৰাশি বৃষ লগ্ন আমি পালোঁ। আৰু ভৱিষ্যত জীৱন ভালেই, ভৱিষ্যত জীৱনত প্ৰব্লেম নাই, কিন্তু ভাগ্যস্থানটোত অকণমান কি হৈছে, শনি ৰবিৰ এটা প্ৰভাৱ পৰি গ'ল। ভাগ্যস্থান আপুনি ভাগ্যৰ সঁহাৰি পাবলৈ অকণমান টান হয়। কিছুমান মানুহৰ কি হয়, অট'মেটিকেলি কামবিলাক হৈ যায়, খুব সহজতে হৈ যায়। এনেকুৱা হৈ যায় যে গমেই নাপালে তেওঁ খুব মানে ইজিলি কামবিলাক হৈ যায়। আৰু কিছুমান মানুহৰ বহুত সংঘৰ্ষ কৰিব লাগে। কিছুমান ল'ৰা ছোৱালী দেখা যায় যে কম পঢ়া শুনা কৰি পেলাই ভালদৰে তেওঁ উত্তীৰ্ণ হ'ল, পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে। কিছুমান ল'ৰা ছোৱালী বহুত কষ্ট কৰি পেলাই হয়তো পৰীক্ষাৰ আগমুহূৰ্তত অসুখ বিসুখ হৈ গ'ল বা ঘৰত আলহী আহি গ'ল, কিছুমান ক্ষেত্ৰত ঘৰুৱা সমস্যা আহি যায়, তেনেকুৱা ধৰণৰ সমস্যাবিলাকত ভোগে। গতিকে মানুহৰ জীৱনত ভাগ্যৰ সঁহাৰি পালে, সকলো পালে, যিটো আমি কওঁ যে গুৰু বৃহস্পতি সহায়টো থাকে আৰু সকলো ফালে কামবিলাক সহজতে শেষ হৈ যায় আৰু সফলো হয়। গতিকে আপোনাৰ ক্ষেত্ৰত দেখা গৈছে যে ভাগ্যস্থানটো অকণমান দুৰ্বল আৰু ভাগ্যৰ সঁহাৰি পাবলৈ অকণমান সংঘৰ্ষ কৰিব লাগে, সেইখিনিয়ে কথা। বাকী সকলো ফালে ভাল, ভৱিষ্যত জীৱন ভাল। আপোনাৰ বৃষ ৰাশি এই বছৰটো আপোনাৰ কাৰণে খুব ধুনীয়া।
মানে এনেকুৱা সময় মানুহৰ জীৱনত 12 বছৰৰ মূৰে মূৰে আহে গতিকে 12 বছৰ পিছত আপোনাৰ 12 বছৰ পিছত আপোনাৰ কাৰণে এটা সৌভাগ্যৰ যোগ ইমান ধুনীয়া হৈ পৰিছে আপুনি সেই সৌভাগ্যৰ উপযোগ কৰক আৰু হয় খুব ভাল ফল পাব বছৰটো ভাল হওক নিশ্চয় আৰু যেহেতুকে আমি বহু কেইজন দৰ্শকে মানে ফোন কৰিছে তেওঁলোকৰ ফোনবোৰ আমি যিমান পাৰো আমি লবলৈ চেষ্টা কৰিম ফোন আমি লৈছো হেল্ল' 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 সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু আমি ব্যৱসায়িক প্ৰতিষ্ঠানৰ কথা যেহেতুকে পাতি আছিলো আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এখন আমি লবলৈ যাওঁতে এখন আমি কেনে ধৰণৰ কি দিশটো আমি মন কৰিব লাগে দিশ যিকোনো হ'ব পাৰে কাৰণ ব্যৱসায় এজন মানুহে পূব মুৱা হ'ব পাৰে উত্তৰ মুৱা হ'ব পাৰে দক্ষিণ মুৱা হ'ব যিকোনো মুৱা হ'ব পাৰে কেতিয়াবা আমি সদায় চাব লাগে যে আমাৰ যেটো ওপেন দুৱাৰমুখটো আমি খুব লক্ষ্য কৰিব লাগে ডাঙৰ হ'ব লাগে বাস্তুমতে দুৱাৰমুখ ডাঙৰ হলে ব্যৱসায় প্ৰতিষ্ঠান সদায় ভাল থাকে কাৰণ মুখখন ডাঙৰ হলে মানুহ বেছি মানুহ ৰৈ থাকিব পাৰিব বেছি মানুহৰ আকৰ্ষণ বৃদ্ধি হ'ব সেইকাৰণে আমাৰ যেটো মুখ্য দুৱাৰ এই দুৱাৰ কেতিয়াবা দেখা যায় কিছুমান ব্যৱসায় প্ৰতিষ্ঠান দুইফালে মুখ থাকে তিনিফালে থাকে এফালেও থাকিল এফালেও থাকিল এফালেও থাকিল তেনেকুৱা ক্ষেত্ৰত ব্যৱসায় প্ৰতিষ্ঠানটো খুব ষ্ট্ৰং হৈ যায় খুব ভাল হয় মানে দুৱাৰ বেছি হলে যিমান হয় মানে ভাল হয় হয় আৰু ডাঙৰ হ'ব লাগে মেইনলি আমি আৰু কথা পাতিম এজন কলাৰ আছে আমি ফোন লৈছো হেল্ল' হেল্ল' হয় নমস্কাৰ কোনে কৈছে মই হিবকৰ ডিমোপা কৈছো হয় কওকচোন কি জানিব বিচাৰিছে মই ল'ৰাটোৰ বিষয়ে জানিব বিচাৰিছো কওক আপোনাৰ পুত্ৰৰ জন্ম তাৰিখ তাৰ জন্ম হৈছে 2018 হয় 17 আগষ্ট 2017 চন এটা 33 পিছবেলা এটা 33 2018 চন 18 চন এটা 33 ৰ জন্মস্থান শিৱসাগৰ শিৱসাগৰ ডিমো হয় 1:33 দুপৰীয়া নহয় দুপৰীয়া লৰাটো ভৱিষ্যত জীৱনৰ শিক্ষা দীক্ষাৰ বিষয়ে জানিব খুজিছে নিশ্চয় আপুনি আমাৰ 17 আগষ্ট 2018 চন গতিকে তেওঁৰ এবছৰ হোৱাই নাই 17 আগষ্টত এবছৰ হ'ব তেওঁৰ 1:33 বহুত সৰু হৈ আছে কেঁচুৱা হৈ আছে ঠিক আছে বাৰু তথাপি আমি ৰাশি পালো আমি তুলা ৰাশি আৰু লগ্ন পালো আমি বৃশ্চিক লগ্ন তুলা ৰাশি হয় তেওঁৰ ভাগ্যস্থান ভাল কৰ্মস্থান ভাল আমি এইবোৰ ভালেই পাইছো লগ্নৰ অধিপতি মঙ্গল তৃতীয়ত বহিছে তৃতীয়ত মঙ্গলে সদায় পৰাক্ৰম দিয়ে ভালেই পাইছো তথাপি তেওঁ ডাঙৰ হলে ৰক্তপ্ৰবাল দিব লাগিব যেহেতু মঙ্গলটো ৰাহুযুক্ত হৈছে ৰাহুৱে পূৰ্ণ দৃষ্টি কৰিছে আৰু এটা কথা কওঁ তেওঁৰ চন্দ্ৰটো দ্বাদশত পৰি গ'ল চন্দ্ৰৰ বিষয়ে অলপ পাতিছিলো আজি যে চন্দ্ৰ অশুভ হলে মানুহৰ কি হয় সৰু কথাত আমি কিছুমান এনেকুৱা হয় যে একদম সৰু ইস্যুজ অথচ আমি খুব এংজাইটি ফিল কৰো সৰু কথাত খুব অশান্তি হৈ যায় মনটো খুব দুৰ্বল হৈ যায় টেনচন হৈ যায় তেতিয়া হলে কি হয় আমি বুজি পাব লাগিব যে আমাৰ চন্দ্ৰ বেয়া হৈছে কেতিয়াবা কি হয় খুব পালপিটেশন হৈ যায় আমাৰ পালসটো বাঢ়ি যায় মাজে মাজে সৰু কথাত নাৰ্ভাস হৈ যোৱা যায় তেনেহলে আমি চন্দ্ৰটো অশুভ হৈছে বুলি ভাবিব লাগিব তেতিয়া চন্দ্ৰৰ প্ৰতিকাৰ কৰিব লাগে তেওঁৰ নামত চন্দ্ৰ তেতিয়া হলে চাব যে আপোনাৰ পুত্ৰৰ স্বাস্থ্য পাতি ভাল থাকিব অকমান ৰূপ দান কৰিব আৰু তেওঁৰ যাতে কোনো দিনেই তেওঁৰ কাৰণে ৰূপৰ বস্তু মানুহে যে গিফট কৰে গিফট নলব ৰূপৰ বস্তু জনা পৰাপক্ষত গিফট তেওঁৰ কাৰণে নলব ৰূপৰ বস্তু আৰু ৰূপটো সদায় দান কৰিব তেওঁৰ কাৰণে ৰূপ সৰু ৰূপৰ বেছি দামো নহয় সুলভ মূল্যত পোৱা যায় ৰূপ বেছি দাম নহয় আপুনি 50 টকা বা 20 টকা ৰূপ দান কৰিলেও যথেষ্ট পৰিমাণে ইয়া সহায় কৰিব ভাল হ'ব আৰু বাকি সকলোখিনি আমি ভাল পাইছো বিদ্যাস্থান ভাল সকলো ভাল নিশ্চয় আনজন কলাৰ আছে আমি ফোন লৈছো হেল্ল' হয় নমস্কাৰ কোনে কৈছিল কৰপৰা কৈছিল মই পূজা কৰি আছো কোকৰাঝাৰৰ পৰা হয় কওকচোন কি জানিব খুজিছে এই ল'ৰাটোৰ কাৰণে জানিব আছিল কওক জন্ম তাৰিখ জন্ম হৈছে 2006 5th ডিসেম্বৰ 5th ডিসেম্বৰ 2006 আৰু টাইম হৈছে 7:59 ৰাতি 7:59 জন্মস্থান কোকৰাঝাৰ জন্মস্থানটো কোকৰাঝাৰ
আৰু ল'ৰাজনে কি শিক্ষা দীক্ষাৰ এইবিলাকৰ শিক্ষাৰ বিষয়ে আৰু কিবা প্ৰতিকাৰ থাকিলে সেইটোও কৰি দিবচোন। নিশ্চয় আপুনি আমাৰ অনুষ্ঠান আৰু বিৰাট চঞ্চল, পঢ়া শুনাত একদম মন নাই তাৰ। পঢ়া শুনাত মন নাই, মনটো সদায় চঞ্চল হৈ থাকে। আচ্ছা আচ্ছা, আমি বৃষ ৰাশি পালো কৰ্কট লগ্ন ৰাশিটো পালো আমি বৃষ। বেয়া নহয়, তেওঁৰ একাদশত চন্দ্ৰ আছে, লগ্নপতি একাদশত, গতিকে ভালেই। দ্বিতীয়ত আছে শনি, অকণমান তেওঁৰ কথাবিলাক অকণ ৰাফ হ'ব, কথাবিলাক খুব পটককৈ খং উঠিলে কথাবিলাক খুব, কিছুমান মানুহ আছে খং উঠিলে খুব বেয়াকৈ কয়, কিছুমান মানুহ আছে খং উঠিলেও তেওঁ নিজৰ ভিতৰতে খংটো ডাইজেষ্ট কৰি পেলায় বা মানুহ আনৰ ওপৰত আঘাত নকৰে। কিছুমান মানুহ আছে খং উঠিলে খুব বেয়াকৈ কয়, ৰাফ হৈ যায়। সেই বস্তুটো তেওঁৰ ক্ষেত্ৰত অকণমান দেখা যায়। তেওঁৰ কিন্তু বিদ্যাস্থান খুব ভাল দেখিবলৈ পাইছোঁ, বিদ্যা বুদ্ধি জ্ঞান সকলোখিনি যথেষ্ট পৰিমাণে আছে, চিন্তাৰ কাৰণ নাই। গতিকে টেনশ্যন নল'ব, সকলো ফালে তেওঁ আগুৱাই যাব। মাত্ৰ তেওঁৰ কি হৈছে, মঙল আৰু বুধ একেলগে, বুধটো দুৰ্বল হৈ গ'ল। মঙলৰ লগত বুধ বহিলে বুধটো খুব দুৰ্বল হৈ যায়। যিয়ে নহওক বাৰু, কিন্তু তাত ভাল ভাল গ্ৰহ আছে, বৃহস্পতি আছে, সকলোখিনি ৰক্ষা কৰিব। তেওঁ ভালদৰে পঢ়া শুনা কৰিব, চঞ্চলতা অকণমান আছে। এটা মুকুতা ৰত্ন তেওঁক পিন্ধাব, মুকুতা তেওঁ 2006 চনত হাততো পিন্ধাব পাৰে, পিন্ধিব পৰা বয়সটো হোৱা নাই, লকেট কৰি দিব। 8 ৰত্তি পৰিমাণে এটা মুকুতা ৰত্ন ল'ব, 8 ৰত্তি, আৰু এটা ৰক্তপ্ৰবাল ল'ব 7 ৰত্তি। এই দুয়োটা ৰত্ন একেলগে লকেট বনাই ডিঙিত ধাৰণ কৰাব, নিশ্চয় তেতিয়া সুফল পাব, নহয় জানো? ভাল ফল পাব। আন এজন কলাৰ আছে, আমি আন এটা ফোন লৈছো। হেল্ল', নমস্কাৰ, মই গোৱালপাৰাৰ পৰা কৈছো। নমস্কাৰ, আপুনি কি জানিব বিচাৰিছে? ল'ৰাটোৰ ভৱিষ্যত বিষয়ে 28/5/2000 চন, 28 মাৰ্চ 2000 চন, 2006 দেওবাৰ সন্ধিয়া 5:13 5:13 সন্ধিয়া দেওবাৰে। তাৰ ভৱিষ্যত বিষয়ে ল'ৰাটো খুব মানে জন্মস্থান গোৱালপাৰা। এলা হৈছে ল'ৰাজনৰ অলপ 28 মাৰ্চ 2000 চন, 28/5/2006 দেওবাৰ সন্ধিয়া 5:13। নিশ্চয় 28/5/2006 চন পালো আমি। গোটেইখিনি গোৱালপাৰাত জন্ম হৈছে। বৃষ ৰাশি বৃশ্চিক লগ্ন হয়, বৃষ ৰাশি বৃশ্চিক লগ্ন। হয়, ভালেই তেওঁৰ, আমি জন্মচক্ৰ খুব ভাল পাইছোঁ। ভাগ্যস্থানটো অকণমান দুৰ্বল হৈছে, ভাগ্যস্থানটো দেখা গৈছে যে শনি আৰু মঙলৰ প্ৰভাৱটো অকণমান আছে, গতিকে ভাগ্যস্থানটোৰ কাৰণেই অকণমান তেওঁৰ প্ৰব্লেম, বাকী প্ৰব্লেম নাই। তেওঁক অকণমান এটা প্ৰতিকাৰ দিছোঁ মই, এটা ৰক্তপ্ৰবাল দিব, এটা ৰক্তপ্ৰবাল আৰু এটা এমেথিষ্ট ৰত্ন লকেট কৰি দিব। লকেট কৰি পেলাই এটা ৰক্তপ্ৰবাল 8 ৰত্তি পৰিমাণে ল'ব, এটা এমেথিষ্ট ৰত্ন 8 ৰত্তি পাৰে, দুইটা ৰত্ন 8 ৰত্তি কৰি লৈ পেলাই লকেট কৰি ডিঙিত ধাৰণ কৰাব, শুভ ফল পাব। নিশ্চয়, আচলতে বয়সটো সৰু হৈ থাকিলে মানে লকেট দিব লাগে। হয়, যিহেতুকে আমি ব্যৱসায়িক প্ৰতিষ্ঠানৰ কথা আপুনি কৈ আছিলে, মানে মেইন ডোৰটো আমি ডাঙৰ কৰিব লাগে, নহয় জানো? তাৰোপৰি আৰু কি দিশ আমি মন কৰিব লগা হয়? কেছ বক্স কোনফালে ৰাখিব, বাস্তুমতে কেনেকুৱা? বাস্তুমতে আমি সদায় যিটো আমাৰ বহাৰ স্থান, আমি আমাৰ যিজন তেওঁৰ গৰাকী হয়, মালিক হয়, মালিকে সদায় উত্তৰ মুৱা হ'ব লাগে, অথবা উত্তৰ পূব মুৱা বা পূব মুৱা, এইফালে তেনেকে মুখ কৰি বহিব লাগে। ব্যৱসায় প্ৰতিষ্ঠানত যদি আমাৰ দক্ষিণ মুৱা হৈ বহা যায়, তেনেহ'লে কোনো বস্তুৱে ধৰা নিদিয়ে, সদায় ব্যয়ৰ ফালে গুচি যায়। নিশ্চয়, সেইকাৰণে আমি এই বিষয়ে আমি কথা পাতিম পৰৱৰ্তী অনুষ্ঠানত, যিহেতুকে আজি সময় হৈছে, গতিকে আজি বিদায় ল'ব লাগিব। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াৰ লগে লগে আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।